নাই সেইটো এতিয়া যদি তেওঁ সিদ্ধান্ত সলনি নকৰে পাছতহে আমি গম পাম কাৰণ এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া তেওঁৰ ঘৰলৈ যাব তেওঁৰ ঘৰলৈ যোৱাটো এইটো একো অপৰাধ নহয় এজন সাংবিধানিক মুৰব্বী যদি কাৰোবাৰ ঘৰলৈ যায় আপুনি এতিয়াও আশাবাদী যে ভূপেন বৰাই মই ডেফিনেটলি কাৰণ ভূপেন বৰা ডাঙৰীয়াই যিটো দলক ইমান বছৰ তেওঁ সেৱা কৰিলে গতিকে এই দলটোৰ যিসকল তৃণমূল পৰ্যায়ৰ কৰ্মী আৰু যিসকল ৰাইজ যিসকল সমৰ্থক এইসকলৰ আশাত তেওঁলোকে চেঁচা পানী নাঢালি মই নিশ্চয়কৈ তেওঁ উভতি আহিব ভুল ভ্ৰান্তি জীৱনত চবৰে হয় আৰু গৌৰৱ গগৈ নতুনকৈ দায়িত্ব পাইছে যথেষ্ট বয়সো কম বহুত ক্ষেত্ৰত শিকিবলগীয়া মানুহৰ মৰাৰ আগমুহূৰ্তলৈকে শিকিবলগীয়া থাকে গতিকে মই নাভাবোঁ ভূপেন বৰা ডাঙৰীয়াই তেখেতৰ সিদ্ধান্ত তেওঁ সলনি কৰি তেওঁ অন্যফালে যাব এইটো মই ভবা নাই তেখেতে কিছুমান ক্ষেত্ৰত কাৰণ যিহেতু তেখেত এগৰাকী সভাপতি আছিলে এটা ৰাষ্ট্ৰীয় দলৰ আজি আমাৰ ষ্টেটৰ তেখেত আজি সভাপতি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি আছিলে তেখেত ডেফিনেটলি এজন প্ৰিভিলেজ ব্যক্তি কিন্তু কংগ্ৰেছ দলে তেখেতক দুবাৰকৈ তেখেতে MLA হৈছে MP তেখেতক টিকেট দিছে সভাপতিৰ দায়িত্ব তেখেতে দিছে খুব ভালকৈ তেখেতে নিজৰ দায়িত্ব তেখেতে পালন কৰিছে কিন্তু ভূপেন বৰাৰ কথা আমি সদায় স্বীকাৰ কৰিম তেখেতে কংগ্ৰেছ দলটোক একেবাৰে নাইকিয়া হৈ যোৱাৰ পৰা তেখেতে ওপৰলৈ উঠাই আনিলে গতিকে তেখেতৰ যিখিনি কৰ্ম সেইখিনি আমি সদায় স্বীকাৰ কৰোঁ কিন্তু ক'ৰবাৰ ক্ষেত্ৰত কেতিয়াবা যদি তেখেতে বঞ্চিত বুলি ভাবিছেও কোনো কথা নাই কাৰণ সময় পৰিৱৰ্তনৰ লগে লগে সকলোখিনি ঠিক হৈ যাব গতিকে তেখেতৰ মনত যিখিনি আৱেগ অনুভূতি আছে তেখেতে কালি ব্যক্ত কৰিলে সভাপতিগৰাকীয়ে আমাৰ একেবাৰে সুন্দৰকৈ ক্ষমা বিচাৰিছে নিজৰ ভায়েক হিচাপে ক্ষমা বিচাৰিছে গতিকে বহল মনৰ এটা পৰিচয় আৰু এটা পৰিপক্কতা গৌৰৱ গগৈ ডাঙৰীয়াই আজি অসমবাসীৰ সন্মুখত ৰাখিছে